শনিবাৰে লখিমপুৰত মুকলি কৰা হয় কিং বজাৰ নামৰ এখনি বজাৰ। লখিমপুৰ জিলা মৈদমীয়া চেক গেটৰ সমীপত মুকলি কৰা এই কিং বজাৰত সকলো সামগ্ৰী উপলব্ধ হ'ব। বেলেগ দোকানৰ তুলনাত যথেষ্ট কম মূল্যত সামগ্ৰী ক্ৰয় কৰিব পাৰিব এই বজাৰৰ পৰা। বজাৰখনি শনিবাৰে শুভ উদ্বোধন কৰে অভিনেত্ৰী নিশিতা গোস্বামীয়ে। আনহাতে লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাই বজাৰখনৰ বিষয়ে বুজ লোৱাৰ লগতে স্বত্বাধিকাৰ নাজিউৰ ৰহমানক শুভেচ্ছা প্ৰদান কৰে। সকলো সামগ্ৰীয়ে ৰেহাই মূল্যত পাব এই বজাৰত। 50% ৰেহাই মূল্যত ল'ব পাৰিব যিকোনো সামগ্ৰী। বেলেগ দোকানৰ তুলনাত আপোনাৰ ইয়াৰ মূল্য বহু ৰেহাই হ'ব। যেনে ইয়াৰ চাউকি এইটো হ'ল ডভ চেম্পু, এইটো আছে 930, ইয়াৰ 50% ডিছকাউণ্ট পাব। ঠিক তেনেদৰে এইটো চাহ আপোনাৰ এইটো ব্ৰেণ্ডেড মাল হয়, এইবিলাক চব নন ব্ৰেণ্ডেড প্ৰডাক্ট নহয়। ইয়াত আপোনাৰ আছে 549, ইয়াত আপোনাৰ 50% ডিছকাউণ্ট পাব। ঠিক তেনেদৰে আমাৰ কিছু সামগ্ৰী আছে 30%, এতিয়া বেগৰ এতিয়া ব্ৰেণ্ডেড কোম্পানী বেগ আছে 30% ডিছকাউণ্ট পাব। মিঠাতেল ধাৰাৰ মিঠাতেল আছে, ধাৰাৰ মিঠাতেলতো ডিছকাউণ্ট পাব। আৰু আমাৰ বডি লোচন স্প্ৰে আছে, স্প্ৰেটো ডিছকাউণ্ট পাব। আমাৰ যি হৰলিক্স আছে, হৰলিক্সতো আমাৰ ডিছকাউণ্ট আছে। প্ৰত্যেক সামগ্ৰী আমাৰ ডিছকাউণ্ট আছে। কিন্তু এটা কথা, 50%, কিছু সামগ্ৰী 50% আছে, কিছু সামগ্ৰী 30% আছে, কিছু সামগ্ৰী 20% আছে, কিছু সামগ্ৰী 15% আছে, কিছু সামগ্ৰী 10% আছে। সকলো সামগ্ৰীতে ডিছকাউণ্ট উপলব্ধ আছে। সকলো ৰাইজে আহি এবাৰ দৰ্শন কৰকহি। কিং বজাৰৰ সমূহ পৰিয়ালবৰ্গক ধন্যবাদ জনাইছোঁ। ইয়াতে কিং বজাৰখন খোলাৰ কাৰণে খুব সুখী হৈছোঁ, কাৰণ এনেকুৱা এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ যিখনত আপোনালোকে সকলোখিনি বস্তু পাব, কিন্তু অদ্ভুত ধৰণত সুলভ মূল্যত বুলিয়ে কয়। আৰু তেওঁলোকৰ যিটো ব্যৱসায়, যিটো তেওঁলোকৰ যিধৰণে কৰিছে, মই ভাবোঁ তেনেধৰণে কৰিলে আমিও অকণমান সকাহ পাওঁ, ৰাইজে সকাহ পাব। কাৰণ ইয়াত প্ৰতিটো বস্তুৰে দাম কম, সাংঘাতিক ধৰণে দাম কম। কাৰণ মই আগতেও দুখন বিপণীৰ লগত জড়িত হৈ আছোঁ, আজি ইয়ালৈ আহিছোঁ আৰু ইমান ডাঙৰকৈ খুলিছে, ইমান সুন্দৰকৈ খুলিছে, খুব ভাল লাগিছে। আৰু এইখিনিতে জাইৰুল ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আজি তেখেতৰ নাম ৰিণ্টু, তেখেতে ইয়াতে নতুনকৈ আৰম্ভ কৰিছে। আৰু দুখনমান জেগাত এতিয়া কিং বজাৰ আহি আছে, ভাল কথা। কাৰণ ডাঙৰ যেতিয়া ডিপাৰ্টমেণ্টেল ষ্ট'ৰবিলাকত আমি বজাৰ কৰিবলৈ গ'লে আমি ৰিটেইল প্ৰাইচটোত কিনো, কিন্তু যেতিয়া অকণমান হ'লচেল প্ৰাইচটোত আমি পাওঁ তেতিয়া ভাল লাগে। আৰু হ'লচেল প্ৰাইচত বস্তু কিনিবলৈ আমি যাব নোৱাৰোঁ। গতিকে সেই তেনেকুৱা ধৰণৰ প্ৰাইচিঙত যেতিয়া আমি এখন সুন্দৰ আটকধুনীয়া ডিপাৰ্টমেণ্টেল ষ্ট'ৰ নিজৰ ঘৰৰ কাষতে পাইছোঁ, সেইটো এটা সকলোৰে বাবে সুন্দৰ খবৰ। আৰু লখিমপুৰলৈ আহিবলৈ সুযোগ বিচাৰি ফুৰোঁ। আজি তেনেকৈ আজি কিং বজাৰে লৈ আহিলে লখিমপুৰলৈ, বতৰ দেখি মুগ্ধ হৈ গৈছোঁ। গতিকে লখিমপুৰৰ সকলোলৈকে মোৰ ফালৰ পৰা সেৱা জনাইছোঁ। মানে লখিমপুৰ ৰাইজৰ সুবিধাৰ্থৰ বাবে মই এখন কিং বজাৰ আনিম বুলি আগ্ৰহী হৈ গুৱাহাটীত যেতিয়া দেখিলোঁ এখন কিং বজাৰ, ভাল এখন হ'লচেল বুলিয়ে ক'ব পাৰি, সুলভ মূল্যৰ দোকান, সেইবাবে মই লখিমপুৰলৈ ৰাইজৰ সহায়ৰ স্বাৰ্থত মই কিং বজাৰ লৈ আহিলোঁ। আৰু কিং বজাৰখন বৰ্তমান শুভ উদ্বোধনীৰ আগৰ শুভ উদ্বোধনীৰ পৰ্যায় পাইছেহি। 2টা বজাত নিশিতা গোস্বামী বাইদেউ আহি উপস্থিত হ'বহি। আৰু খন্তেক আগতে আমাৰ লখিমপুৰ বিধায়ক মহোদয় মানৱ ডেকা ডাঙৰীয়া আহি এবাৰ দৰ্শন কৰিলেহি। তাৰ কাৰণে মই মানৱ ডেকা ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ তৰফৰ পৰা। আৰু ৰাইজৰ 2 বজাত আমাৰ শুভ উদ্বোধনী হ'ব। এই 2 বজাৰ সকলো ৰাইজক উপস্থিতি কামনা কৰিলোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেঞ্চিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।